ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক যি ধৰণে আশীৰ্বাদ কৰিছে সি সঁচাকৈ অভূতপূৰ্ব। নলবাৰীবাসী ৰাইজে এইবাৰ গোটেই জিলাখনতে যিবিলাক অঞ্চলত আগে পিছে আমি কেতিয়াও ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰ দলৰ জয়লাভ নহয় তেনেকুৱা অঞ্চলবিলাকতো হিয়া উজাৰি ৰাইজে ভোট দিছে। গতিকে এইবাৰ আমাৰ দায়িত্ব বাঢ়িছে, ৰাইজৰ প্ৰতি আমাৰ দায়িত্ব বাঢ়ি গ'ল। এতিয়া আমি কাম ভালকৈ কৰিব লাগিব। প্ৰতিগৰাকী জনপ্ৰতিনিধি এতিয়া সুন্দৰভাৱে দায়িত্ব লৈ কাম কৰিব লাগিব আৰু সকলোকে সেইকাৰণে আজি নিৰ্বাচিত হোৱা সকলোকে মই ইয়াতে লগ পাইছোঁ। আমাৰ দলৰে মানে ক'ব গ'লে 100% আমাৰ দলৰ লোক নিৰ্বাচিত হৈছে, একেবাৰে পঞ্চায়ত ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে। আৰু গোটেই জিলা পৰিষদৰ পৰা আঞ্চলিক পঞ্চায়তৰ পৰা প্ৰতিখন পঞ্চায়ত আমাৰ দল আৰু মিত্ৰ দলে গঠন কৰিব, তাত কোনো অসুবিধা নাই। সকলো দিশতে আমি 100% পাই গৈছোঁ আৰু সেইকাৰণে মই প্ৰথম দিনাখনে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগতো আলোচনা কৰিছোঁ যাতে ৰাইজে আমাক যিমান মৰম কৰিছে তাৰ প্ৰতিদান যাতে ৰাইজক দিব পাৰোঁ, সেই দায়িত্ব আমি সকলোৱে ল'ব লাগিব। নলবাৰী জিলাখনতে যিখিনি সংখ্যালঘু মানুহ আছে সেইখিনি হ'ল আমাৰ খিলঞ্জীয়া সংখ্যালঘু। খিলঞ্জীয়া সংখ্যালঘু মানুহে আমাক হিয়া উজাৰি আগতেও ভোট দিছে কেতিয়াবা, আৰু কেতিয়াবা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাৰ কাৰণে মানুহৰ মাজত এটা বিভ্ৰান্তি হয়, কেতিয়াবা সন্দেহ আমাৰ প্ৰতি থাকে। কিন্তু আজি মই দেখিছোঁ যে সকলো স্তৰৰ মানুহে উন্নয়নৰ স্বাৰ্থত ভোট দিছে। কাৰণ যোৱা নিৰ্বাচনৰ সময়ত চামগুৰিত যেতিয়া ভাৰতীয় জনতা পাৰ্টি জিকিছিল 25 বছৰ ৰকিবুল হুছেইনৰ শাসন আৰু এটা বছৰৰ ডিপ্লু শৰ্মাৰ মানে পৰিচালনা দেখা পালে। গতিকে দুইটাৰে এনেকুৱা এটা পৰিৱেশ দেখিলে যে 25 বছৰে ৰকিবুল হুছেইনে কৰিব নোৱাৰা বহু কাম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। গতিকে ৰাইজে বুজি পায় যে কাৰ লগত থাকিলে উন্নয়ন হ'ব, কাৰণ প্ৰত্যেকে উন্নয়ন বিচাৰে আৰু উন্নয়ন আৰু বিকাশৰ কাৰণে আজি এনেকে ৰাইজ ওলাই আহিছে আৰু সকলো স্তৰৰ ৰাইজে আমাক ভোট দিছে। এতিয়া অসমত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি, মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মেজিকে চলে, তেওঁলোকৰ চমকে চলে। ইয়াত আৰু ৰাইজে বেলেগ মানে ৰাইজে একেবাৰে ধৰি লৈছে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ যি ধৰণে আগবাঢ়ি গৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যি ধৰণে ভাৰতৰ এখন শ্ৰেষ্ঠ ৰাজ্য হ'বলৈ গৈ আছে, সেই পৰিৱেশত আৰু বেলেগৰ কথা নচলে। আৰু কেতিয়াবা কেতিয়াবা এচাম লোকে যেনেকে ৰাজ পৰিয়ালৰ প্ৰতি অলপ আনুগত্য থাকে, সেই চাম লোকে বিভিন্ন সময়ত প্ৰচাৰ চলায়। সেই প্ৰচাৰ চলাইছিল যোৱা সময়ত আমি 11খন আসন জিকাৰ পিছতো আমাৰ প্ৰচাৰ যেনেকে চলিব লাগিছিল, এটা যোৰহাট আসন দিশতে সেই তাতকৈ বেছি প্ৰচাৰ চলিছিল। এইবাৰ যোৰহাটবাসীয়েও তাৰ প্ৰত্যুত্তৰ দি দিলে, যোৰহাটবাসীয়েও বুজাই দিলে যে উন্নয়নৰ লগতে তেখেতসকল আছে। ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেখেত আছে, দেখুৱাই দিলে। আগন্তুক দিনত মানে কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব। কথাটো এনেকুৱা, যেতিয়া কংগ্ৰেছ দলৰ নেতৃত্ব লোৱা মানুহে পাকিস্তানত যোৱা তথ্য ওলাব আৰু তাৰ স্পষ্টীকৰণো ৰাইজক নিদিব, ল'ৰা ছোৱালীক বিদেশী কৰি ৰাখিব, তাৰ স্পষ্টীকৰণো ৰাইজক নিদিব, ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা ল'ব, তাৰো স্পষ্টীকৰণ নিদিব, ৰাইজে কিয় বিশ্বাস কৰিব? ৰাইজক বিশ্বাস দিবলৈতো ৰাইজৰ ওচৰত থিয় হ'ব লাগিব। তেখেতসকলৰ নেতৃত্বৰ কথা হ'ল যে তেখেতসকলে মানে সপোন দেখি থাকে চৰকাৰ বনোৱা, সপোন দেখি থাকে মুখ্যমন্ত্ৰী হৈ থকা, কিন্তু সপোনবিলাক বাস্তৱ কৰিবৰ কাৰণে যে গাঁৱৰ ৰাইজৰ ওচৰত গৈ ৰাইজক সেৱা কৰিব লাগে, সেই বস্তুটো তেওঁলোকৰ দেখা নাপাওঁ। যি সময়ত পঞ্চায়ত নিৰ্বাচনত আমি গাঁৱে গাঁৱে প্ৰচাৰ অভিযান চলাই আছো, তেতিয়া তেওঁলোকে ৰাজীৱ ভৱনৰ AC ৰুমত বহি ষ্টেটমেণ্ট দি আছে। তেনেকুৱা দলৰটো তেনেকুৱাই হ'ব। তেওঁলোকে প্ৰথম গাঁৱলৈকে যাওক, ৰাইজৰ লগত কথা পাতক। তেখেতসকলৰ নেতাসকল দিল্লীৰ পৰা আহে আৰু ৰাজীৱ ভৱনত বহি ষ্টেটমেণ্ট দি থাকে। এনেকে ষ্টেটমেণ্টেৰেতো জিকিব নোৱাৰিব নহয়, ৰাইজৰ ওচৰত যাব লাগিব। নলবাৰী গেৰুৱাকৰণ হৈ থকাৰ মাজতে কিন্তু এটা কথাটো এনেকুৱা যে সেই অঞ্চলত কিছু আমাৰ এনেকুৱা ধৰণৰ কথা আছিল যে তাত স্থানীয় কিছুমান সমস্যা আছিল। সেই সমস্যাবিলাকৰ কাৰণে প্ৰথম অৱস্থাত নিৰ্বাচনৰ ফলাফলটো তেনেকুৱা হোৱাৰ পিছত এতিয়া ৰিকাউণ্টিং কৰি আছে। মই এতিয়া শেহতীয়া ফলাফল মই নাজানো, কিন্তু তাত আমাৰ যিসকল দলীয় সদস্য আছে তেওঁলোকৰ মতে বহুখিনি ভোট, আমাৰ বহু ভোট বিভিন্ন কাৰণত নাকচ হোৱাৰ কাৰণে তেখেতসকলে ৰিকাউণ্টিং বিচাৰিছিলে। বিশেষকৈ মানে নাকচ নহ'ব লগা বহুত কাৰণত নাকচ কৰা হৈছিল বুলি তেখেতসকলৰ এটা অভিযোগ আছিল। গতিকে এটা ৰিকাউণ্টিঙৰ পিছত কি আহে চোৱা যাওক। ইমান মাজত বহুত কেইটা নিৰ্বাচন
আমাৰ লোকসকলে ইভিএমত দিলে, গতিকে ইভিএমত ভোট দিয়া লোকসকলে যেতিয়া বেলটত ভোট দিয়ে তেতিয়া বেলটত সাধাৰণতে বেছিভাগতে আমি দেখা পাওঁ যে ষ্টাম্পডাল নাথাকৰ কাৰণে নিজেই নিজৰ হাতৰ আঙুঠা লগাই দিয়ে। তেনেকুৱা বহুত ভোট নাকচ হৈছে। বিভিন্ন কাৰণত ক্ৰছ যেনেকে দিব লাগে তেনেকে দিয়া নাই, তলত লাগি গৈছে। এনেকুৱা ইমান বেছি ভোট নাকচ হৈছে যে মই মোৰ 4টা জিলা পৰিষদত বিজেপি দলে পোৱা প্ৰায় 2000 ভোট নাকচ হৈছে। গতিকে 7-8 হাজাৰ ভোট অকল এটা সমষ্টিতে নাকচ হৈছে। গতিকে এনেকুৱা ধৰণৰ যিটো নাকচ হৈছে সিয়ে আচলতে ৰাইজৰ লগত আমি ভোট দিয়াৰ ক্ষেত্ৰত আৰু অলপ সজাগতা, বিশেষকে বেলটত ভোট কৰিলে আৰু অলপ সজাগতাৰ প্ৰয়োজন হয় বুলি মই এই নাকচৰ ক্ষেত্ৰত এটা অনুভৱ কৰিছো। প্ৰতিটো নিৰ্বাচনে ফাইনেল, আমাৰ কাৰণে কোনো ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল নাই। এইটো এটা ফাইনেল নিৰ্বাচন। ইয়াৰ পিছত BTRটো আমাৰ ফাইনেল নিৰ্বাচন। তাৰপিছত আকৌ বেলেগ বেলেগ আমাৰ যিকেইখন উন্নয়ন সমিতি আছে, স্বায়ত্তশাসিত পৰিষদ আছে, তাৰো ফাইনেল নিৰ্বাচন আছে। তাৰপিছত নিজৰ নিৰ্বাচন আহিব, গতিকে চব ফাইনেল।